এতিয়া ৰাতি 8:30 বাজিছে। মই আৰু সঞ্জীৱে ওলাই আহিছোঁ জুতিনিআলিৰ ফালে। বৰষুণ দি আছে কালিৰ পৰাটো নেৰানেপেৰা বৰষুণ, অকণমান সময়ৰ কাৰণেও কমা নাই, কিন্তু অকণমান বৰষুণত খোজকাঢ়োঁ বুলিও ওলাই আহিলোঁ। আৰু লগতে কিবা কিবি সৰু সুৰা দুটামান বস্তু প্ৰয়োজন আছিলে, ভাবিলোঁ কিনি আনো। আৰু কেতিয়াবা এনেকৈ ছাতি লৈ খোজকাঢ়িও ভাল লাগে নহয় জানো। কিন্তু ভাল লাগিলে কি হ'ব, গুৱাহাটীবাসীৰ বহুত কষ্ট হৈছে। ইফালে সিফালে আমি নিউজত দেখিয়ে আছোঁ বহুত পানী হৈ গৈছে। কিন্তু ভগৱানৰ কৃপাত আমাৰ ঘৰৰ ওচৰত মানে একদম মেইন জুতিনিআলি, তাতে পানী নহয়। এয়া দেখিছে, আপোনালোকক মই দেখাইছোঁ, চাওক, এয়া মেইন জুতিনিআলি হয়। গতিকে ইয়াতে পানী নহয়, ইফালে সিফালে হয় বাৰু। গতিকে আমাৰ অসুবিধা হোৱা নাই। যিকোনো বস্তুৰ প্ৰয়োজন হ'লে আমি ওলাই আহি গোটেই দোকান পোহাৰখিনি যিহেতু একেবাৰে দুৱাৰমুখতে পোৱাৰ নিচিনা, সেইকাৰণে। কিন্তু আজি মানুহ একেবাৰে সেৰেঙা। এয়া দেখিছে, এনেই জুতিনিআলি কেনেকুৱা হৈ থাকে, আজি 8:30 বজাত দেখিছে, কাৰণ বৰষুণ নন ষ্টপ দিয়ে আছে। কিন্তু সৰু সুৰা যিখিনি দোকানী, মানে ফুটপাথত যিসকলে বেপাৰ বাণিজ্য কৰে, তেওঁলোকলৈ বেয়া লাগিছে। এই দুদিন ধৰি তেওঁলোকৰ হয়তো বেপাৰ বাণিজ্য একেবাৰে বেয়া হৈছে, যাৰ কাৰণে ঘৰ চলোৱাটো হয়তো কঠিন হৈ পৰিছে। কিন্তু এয়া প্ৰকৃতিৰ ইচ্ছা, আৰু কি কৰিব নহয় জানো। এয়া মিঠা পানো লৈ ল'লোঁ আমি, আৰু কিবা কিবি অলপ বজাৰ কৰিলোঁ। আৰু এইফালে এতিয়া যাওঁ, আৰু দুটামান বস্তু কিনিব লগা আছে, সেইকেইটাও লৈ লওঁগৈ। আৰু এপল পাইৰ পৰাও কিবা দুটামান খোৱা বস্তু লৈ যাওঁ, ঘৰত এতিয়া খামগৈ। আৰু এইফালে আহি থাকোঁতে দেখিলোঁ কলৰ, মানে ফল মূল বেপাৰী এজনে বৰষুণত একদম ভিজি আছে, দেখিছে ঠেলাখন লৈ, বেয়া লাগিলে। সেইকাৰণে কল আৰু কিবা কিবি দুটামান ফল মূলো লৈ ল'লোঁ তেওঁৰ পৰা। আৰু এয়া ঘৰলৈ যাওঁ আৰু, মানে ইমান বৰষুণত ভিজিছোঁ। আগে আগে সঞ্জীৱ, পিছে পিছে মই। কাৰেণ্টটো গ'ল, অন্ধকাৰ হৈ গ'ল। থেংক ইউ শেষলৈকে চালে।